নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো দেশৰ কৃষকৰ বাবে আহি গল ভাল খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পিএম কিষাণক লৈ ডাঙৰ ঘোষণা কৰিছে আজি আপুনি পৰীক্ষা কৰক পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত নিজৰ নাম আছে নে নাই কাৰণ আহি গল এতিয়া পিএম কিষাণক লৈ বিগ আপডেট হোলিৰ পূৰ্বে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং আজি পৰীক্ষা কৰক পিএম কিষাণৰ ৱেবছাইটত নিজৰ নাম প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অফিচিয়েল ৱেবছাইটত নিজৰ নাম পৰীক্ষা কৰক পিএম কিষাণৰ 22 নম্বৰ কিস্তিক লৈ আহি গ'ল এয়া বিগ আপডেট প্ৰধানমন্ত্ৰী মোদীয়ে পিএম কিষাণক লৈ ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে হোলিৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তিৰ ধন দেশৰ কোটি কোটি কৃষক উপকৃত হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে কিন্তু এইবাৰ পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এই ধনৰাশি ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজি আপুনি কৰি লওক জৰুৰী কাম প্ৰতিগৰাকী কৃষকে কৰিব লাগিব জৰুৰী কাম কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক কোনো কাৰণত যাতে ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে পিএম কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC অথবা আজি যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ সমীপত থকা যিসমূহ CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰসমূহত গৈ আপুনি KYC আপডেট কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টটো আধাৰ সৈতে সংযোগ হৈ থাকিব লাগিব মনত ৰাখক এই কথা আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব যাতে কোনো কাৰণত ভুৱা কৃষক অন্তৰ্ভুক্ত নহয় ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে এয়া নতুন নিয়ম অনা হৈছে ফাৰ্মাৰ আইডি প্ৰতিগৰাকী কৃষকৰ বাবে বাধ্যতামূলক কৰি দিয়া হৈছে ফাৰ্মাৰ আইডি থাকিলেহে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন লাভ কৰিবনে নাই প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ আৰু নো ইউৰ ষ্টেটাছ এই অপশ্যনটোৰ বিকল্পত আপুনি ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও আপুনি চাব পাৰিব আপোনাৰ নাম আপোনাৰ পিএম কিষাণৰ যেটো পঞ্জীয়ন নম্বৰ আছে সেই পঞ্জীয়ন নম্বৰটো আপুনি চাব পাৰিব ফোন নম্বৰ দিও চাব পাৰিব কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261 আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ দেশৰ প্ৰতিগৰাকী কৃষকৰ বাবে এয়া ভাল খবৰ প্ৰতিগৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সন্দৰ্ভত এয়া ডাঙৰ খবৰ আহি পৰিছে দেশৰ কৃষকসকলৰ বাবে 22 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে যে হোলিৰ পূৰ্বে দেশৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 22 নম্বৰ কিস্তি দেশৰ প্ৰতিখন ৰাজ্যতে কোটি কোটি কৃষক উপকৃত হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে আৰু এইবাৰো 22 নম্বৰ কিস্তিৰ বাবে প্ৰতিগৰাকী কৃষকে আসলে অপেক্ষাৰত দেশৰ কৃষকসকলৰ যাতে কৃষি ক্ষেত্ৰত সহায় হয় তাৰ বাবে ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই অভিলাষী আঁচনি ৰাজ্যৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ বাবে আগবঢ়াই অহা হৈছে আৰু এইবাৰো ব্যতিক্ৰম নহয় এইবাৰো 22 নম্বৰ কিস্তিৰ ধন লাভ কৰিব প্ৰতিগৰাকী কৃষকে কিন্তু এই আঁচনিত বহু ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত হৈছিল প্ৰথম অৱস্থাত গতিকে সেই ভুৱা কৃষকৰ নাম কিন্তু এতিয়া কৰ্তন কৰি থকা হৈছে জিল্লাই বহু কৃষকৰ নাম কৰ্তন হৈছে আৰু এইবাৰ 22 নম্বৰ কিস্তিৰ ধন পোৱাৰ পূৰ্বেও বহু কৃষকৰ নাম কৰ্তন হ'ব গতিকে যিসকল কৃষকে ভুৱা নথিপত্ৰৰে নাম অন্তৰ্ভুক্ত কৰিছিল তেওঁলোকৰ নাম কৰ্তন হ'ব কিন্তু যিসকল কৃষকে প্ৰকৃততে কৃষক হয় তাৰ পিছতো যদি তেওঁলোকৰ নাম কৰ্তন হৈছে কিবা কাৰণত তেনেহলে সকলো বিসংগতি আপুনি প্ৰত্যক্ষ কৰাবলৈ বা বিসংগতিৰ বিৰুদ্ধে আপুনি অভিযোগ দিবলৈ ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে পিএম কিষাণৰ কৰ্তৃপক্ষৰ সৈতে আপুনি লগে কথা পাতিব পাৰিব পোনপটীয়াকৈ কথা পাতিব পাৰিব আপুনি এই মুহূৰ্তত হেল্পলাইন নম্বৰটো সেভ কৰি ৰাখক 155261 এই নিৰ্দিষ্ট নম্বৰটোত আপুনি কল কৰিলে আপোনাৰ সকলো সমস্যা সমাধান কৰি দিব আপোনাৰ যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা আছে তেনেহলে আপুনি নিশ্চিতভাৱে লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন কোনো কাৰণত আপুনি বঞ্চিত হ'ব নালাগে কিন্তু তাৰ বাবে আপুনি প্ৰকৃততে যদি কৃষক হয় এগৰাকী আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আপুনি কৰি ল'ব লাগিব
কিন্তু মনত ৰাখক 21 নম্বৰ কিস্তিৰ ধন পালেও 22 নম্বৰ কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে যদিহে আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম নকৰে কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটোৰ KYC বাধ্যতা আধাৰ কাৰ্ডটোৰ সৈতে আপুনি গৈ KYC আপডেট কৰিব লাগিব ক'ত আপুনি আপডেট কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যিটো অফিচিয়েল ৱেবছাইট আছে pmkisan.gov.in যদি এই মুহূৰ্তত আপুনি টাইমত চাই আছে এবাৰ গুগলত প্ৰৱেশ কৰিব পাৰে এই নিৰ্দিষ্ট ৱেবছাইটটোত আপুনি ক্লিক কৰি চাব পাৰে কিদৰে আপুনি এই প্ৰক্ৰিয়া কৰিব KYC আপডেট প্ৰক্ৰিয়া কিদৰে কৰিব আমি এই মুহূৰ্তত জনাব বিচাৰিছো সংক্ষিপ্ত আকাৰত যেটো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যি অফিচিয়েল ৱেবছাইট গুগলত আপুনি সাৰ্চ কৰক pmkisan.gov.in এই নিৰ্দিষ্ট অফিচিয়েল ৱেবছাইটটোত যেতিয়া আপুনি প্ৰৱেশ কৰিব তাতে আপুনি KYC আপডেট বুলি অপচন থাকিব KYC আপডেট বুলি অপচনত গৈ KYC লৈ যিখন ফৰ্ম আহিব সেই ফৰ্মখন আপুনি ফিল আপ কৰিলে KYC আপডেট হ'ব বা এই ক্ষেত্ৰত যদি আপুনি সমস্যাৰ সন্মুখীন হৈছে তেনেহলে আপোনাৰ সমীপত CSC চেণ্টাৰ লৈ যাওক সমীপত যিটো CSC চেণ্টাৰ আছে তালৈকে যাওক যেহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া CSC চেণ্টাৰ সংস্থাপন কৰা হৈছে গতিকে CSC চেণ্টাৰ সমূহত আপুনি গৈ আপডেট কৰিব পাৰিব KYC আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ থাকিব লাগিব বহু এনে ধৰণৰ গ্ৰাহক আছে বেংকৰ যিসকল গ্ৰাহকে এতিয়াও তেওঁলোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে সংযোগ কৰা নাই বেংক একাউণ্টৰ সৈতে যদি লিংক কৰি থোৱা নাই তেনেহলে কিন্তু আপোনাৰ নামত ধন আহিলেও আপোনাৰ একাউণ্টত জমা নহব গতিকে এনে ধৰণৰ ত্ৰুটিবিলাক দূৰ কৰিবৰ বাবে আপুনি বেংকলৈ যাওক বেংকত খবৰ কৰক যে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই যদি লিংক হৈ থকা নাই আপুনি লগে লগে লিংক কৰিবলৈ দিয়ক আৰু ইয়াৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ফাৰ্মাৰ আইডি আপুনি কৃষক পঞ্জীয়ন কৰিব লাগিব কৃষক পঞ্জীয়নৰ জৰিয়তে আপোনাক ফাৰ্মাৰ আইডি দিয়া হ'ব আৰু ফাৰ্মাৰ আইডি কিন্তু প্ৰতিগৰাকী কৃষকৰ বাবে এতিয়া বাধ্যতামূলক এতিয়াও ৰাজ্যৰ জিলাই জিলাই দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাই এতিয়া ফাৰ্মাৰ আইডিৰ কাম চলি আছে কৃষক পঞ্জীয়নৰ কাম চলি আছে গতিকে এগৰাকী যদি কৃষক হয় আপোনাৰ সকলো মাটি বাৰীৰ শুদ্ধ নথি পত্ৰৰে আপুনি কৃষক পঞ্জীয়ন কৰাই লওক কৃষক পঞ্জীয়ন কৰাটো আপোনাৰ বাবে বাধ্যতামূলক যদি আপোনাৰ হাতত ফাৰ্মাৰ আইডি নাথাকে এতিয়াৰে পৰা কিন্তু আপুনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম নহব গতিকে ফাৰ্মাৰ আইডি আপুনি বাধ্যতামূলক ফাৰ্মাৰ আইডি কৰাৰ পিছতে আপুনি এই ধনৰাশি লাভ কৰিব নে নকৰে তাৰ পিছত আপুনি চাবলৈ যাওক যে বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নাম আছে নাই প্ৰথম আপুনি মনত ৰাখক তিনিটা কাম কৰিব লাগিব KYC আপডেট কৰিব লাগিব বেংকৰ সৈতে আধাৰ কাৰ্ড আপুনি লিংক কৰাব লাগিব আৰু তৃতীয়তে হৈছে ফাৰ্মাৰ আইডি আপুনি বনাব লাগিব এই আটাইকেইটা কাম হোৱাৰ পিছতে আপুনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নামটো আছে নে নাই আপুনি পৰীক্ষা কৰক pmkisan.gov.in এই ৱেবছাইটটোলৈ আপুনি যাওক তাৰ পিছতে আপুনি দেখিব পাৰিব নো ইউৰ ষ্টেটাছ এনে ধৰণে এটা অপচন দেখিব নিজৰ আপুনি নামটোৰ বিষয়ে বা নিজৰ ষ্টেটাছত আছে ষ্টেটাছটো আপুনি চাব পাৰিব তাৰ বাবে আপুনি বিকল্প অপচনলৈও যাব পাৰিব তাতে আপুনি ক্লিক কৰক আৰু লগে লগে আপুনি দেখিব পাৰিব চাবলৈ পাব এখন দীঘলীয়া তালিকা আপুনি নিজৰ ৰাজ্যৰ নাম অন্তৰ্ভুক্ত কৰিব জিলাৰ নাম অন্তৰ্ভুক্ত কৰিব গাঁৱৰ নাম অন্তৰ্ভুক্ত কৰিব সকলো অন্তৰ্ভুক্ত কৰাৰ পিছত নিৰ্দিষ্ট গাঁৱৰ যিটো স্থান থাকিব সেই স্থানতে আপোনাৰ নাম অন্তৰ্ভুক্ত থাকিব ইয়াৰ উপৰিও আপোনাৰ যিটো পঞ্জীয়ন নম্বৰ আছে কৃষক সন্মান নিধিৰ বাবে যেতিয়া আপুনি আবেদন কৰিছিল আপোনাৰ হাতত এটা পঞ্জীয়ন নম্বৰ থাকিব সেই পঞ্জীয়ন নম্বৰটোৰ জৰিয়তে বা আপোনাৰ মোবাইল নম্বৰটোৰ জৰিয়তে যিটো পঞ্জীয়ন নম্বৰ যিটো আপুনি কৃষক ৰেজিষ্ট্ৰেচন কৰোঁতে ফাৰ্মাৰ আইডি কৰোঁতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বাবে আবেদন কৰোঁতে যিটো মোবাইল নম্বৰ OTP আহিছিলে সেই মোবাইল নম্বৰটো বেংকৰ সৈতে কানেক্ট হৈ থকা মোবাইল নম্বৰটো সক্ৰিয় মোবাইল নম্বৰটোত আপুনি সক্ৰিয় মোবাইল নম্বৰটো টাইপ কৰিও আপুনি নিজৰ ষ্টেটাছ চাব পাৰিব আপুনি এই ধনৰাশি লাভ কৰাৰ বাবে যোগ্য হয়নে নহয় আপুনি প্ৰকৃততে এগৰাকী কৃষক হয়নে নহয় সকলো নথি পত্ৰ যদি ঠিকে আছে বা আপুনি এগৰাকী কৃষক হিচাপে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন পোৱাৰ যদি আপুনি যোগ্য হয় তাৰ পিছতো যদি আপোনাৰ নাম তালিকাত অহা নাই তেনেহলে আপুনি কি কৰিব আপুনি লগে লগে আপুনি ফোন কৰক 155261 এই নিৰ্দিষ্ট ফোন নম্বৰটোত আপুনি ফোন কৰক লগে লগে আপোনাৰ সমস্যা সমাধান কৰিব আৰু আপুনিও যদি প্ৰকৃত অৰ্থত এগৰাকী কৃষক হয় লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে হোলীৰ পূৰ্বে দেশৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব এই ধনৰাশি